নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 নৱেম্বৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 7 টকাকৈ বৃহৎ সুবিধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টকাৰ পৰা আৰম্ভ কৰি কেইবাটাও সুবিধা প্ৰদান কৰিব মহিলাসকলক। ৰাজ্যৰ প্ৰতিটো মহিলাক 10,000 কোটি টকা প্ৰদান কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ সমষ্টিত 10,000 টকা পালেনে কমেণ্ট কৰি জনাই দিয়ক। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 2,000 কোটি টকা প্ৰদান কৰা হৈছে। যদি আপুনি PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত কি কৰিব? লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকা সোমাব। আপুনি যদি অৰুণোদয়ৰ হিতাধিকাৰী তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থাকিলে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। এখন ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বহুকেইটা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজি আবেদন কৰক। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব বিনামূলীয়াকৈ চাউল। মাত্ৰ 117 টকাতে লাভ কৰিব 1 কেজি মচুৰ দাইল, 1 কেজি নিমখ আৰু 1 কেজি চেনি লাভ কৰিব আপুনি। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাকৈ বিনামূলীয়াকৈ স্বাস্থ্য সেৱা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব ৰাজসাহায্যযুক্ত ৰন্ধন গেছৰ চিলিণ্ডাৰ। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব আধা দামতে উজ্জ্বলা আঁচনিৰ ৰন্ধন গেছ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী কৰ। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। বহুতে কমেণ্ট কৰিছে দাদা চৰকাৰী কৰৰ টকা কেতিয়া প্ৰদান কৰা হ'ব? যদি আপুনি জিঅ'ৰিং কৰিছে চৰকাৰে এখন নতুন তালিকা প্ৰস্তুত কৰিব। তালিকাত নাম আহিলে আপুনি লাভ কৰিব চৰকাৰী কৰ টকা। এতিয়ালৈকে ডেট হোৱা নাই কেতিয়া চৰকাৰী কৰ তালিকা প্ৰস্তুত কৰিব। যেতিয়া তালিকাটো পাব্লিছ কৰে নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। গতিকে আজি আপোনাৰ ৰেচন কাৰ্ডখনৰ বাবে কৰক আপুনি আবেদন। যদি আপোনাৰ ৰেচন কাৰ্ড নাই অতি শীঘ্ৰে এখন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক। কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত জনাই দিম আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ডেলিভাৰী বয়ৰ পৰা আৰম্ভ কৰি কোটি কোটি শ্ৰমজীৱীলৈ মোদী চৰকাৰৰ বৃহৎ উপহাৰ। প্ৰতিগৰাকী কৰ্মচাৰী শ্ৰমজীৱীৰ বাঢ়িব দৰমহা। ব্যক্তিগত কোম্পানীৰ কৰ্মৰত চাকৰিয়ালসকলৰ বাঢ়িব দৰমহা। দেশৰ শ্ৰম আইনত আহি গ'ল নতুন সংশোধন। দেশবাসীৰ বাবে ঐতিহাসিক ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কৰ্মৰত কোনো কৰ্মচাৰীয়ে 5 বছৰলৈ অপেক্ষা কৰিব নালাগে। এবছৰতে লাভ কৰিব সকলো চৰকাৰী সুবিধা। এই আইনৰ জৰিয়তে আকৰ্ষণীয় দৰমহা আৰু সামাজিক সুৰক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পাব সুবিধা। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে সংশোধন কৰিলে 29খন শ্ৰম আইন। নতুন সংহিতা অনুসৰি আনুষ্ঠানিক খণ্ডৰ শ্ৰমিক আৰু গিগ শ্ৰমিক কেৱল এয়াই নহয়, প্ৰব্ৰজিত শ্ৰমিক আৰু মহিলাৰ বাবেও লাভদায়ক হ'ব নতুন আইন। ব্যক্তিগত কোম্পানীত কৰ্মৰত কৰ্মচাৰীসকলে লাভ কৰিব বৃহৎ আৰ্থিক সকাহ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপোনাক চিকিৎসালয়ৰ পৰা ঔষধ দিয়া নাই নেকি? চৰকাৰী হাস্পতালত ঔষধ নাপালে দিব পাৰিব অভিযোগ। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। চৰকাৰী হাস্পতালৰ পৰা ঔষধ কিনিবলৈ যদি দিছে এতিয়া দিয়ক আপুনি অভিযোগ। দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰিব চৰকাৰী চিকিৎসালয়ে। চিকিৎসকে ফাৰ্মাচীৰ পৰা দৰৱ আনিব ক'লে পৰিব বিপদত। চৰকাৰৰ স্বাস্থ্য বিভাগে মুকলি কৰিছে নম্বৰ। হোৱাটছআপ নম্বৰটো হৈছে 9864541430। চৰকাৰী চিকিৎসালয়ত উপলব্ধ ঔষধে দিব লাগিব চিকিৎসকে। চিকিৎসকে দিয়া তালিকা অনুসৰি চৰকাৰে যোগান ধৰে চিকিৎসালয়ত ঔষধ। এই ঔষধৰ বাহিৰে আন ঔষধ দিব নোৱাৰিব চিকিৎসকে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে কৰিছে ডাঙৰ মন্তব্য। এতিয়া আপুনি কমেণ্ট কৰি জনাই দিয়ক আপোনাৰ ওচৰে পাজৰে থকা হাস্পতালত গ'লে আপোনাক ঔষধ কিনিবলৈ দিয়ে নেকি? তেনে ক্ষেত্ৰত এতিয়াৰ পৰা আপুনি দিব পাৰিব অভিযোগ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নিৰ্বাচনত এইবাৰ বিজেপিত যুৱ আৰু মহিলাৰ প্ৰাধান্য পাব। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। এইবাৰ 2026 নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন নিয়ম সলনি কৰিব। নিৰ্বাচনত এইবাৰ বিজেপিত যুৱ আৰু মহিলাই প্ৰাধান্য পাব।
বহুতো নতুন মুখ দেখিব পাব বিজেপিয়ে আৰম্ভ কৰিলে 2026 নিৰ্বাচনী প্ৰস্তুতি 2 এদিনৰ পিছতে গঠন হ'ব উপসমিতি 2026 জনগাঁথনি অনুসৰি 103টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী দিব আৰু বাকী 23টা সমষ্টিত মিত্ৰ দলৰ সৈতে আগবাঢ়িব বিজেপি আমি খিলঞ্জীয়া মুছলমানৰ ভোট পাম কিন্তু মিয়া মুছলমানৰ ভোট আমি আশা নকৰোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ বাবে বিজেপিয়ে 36খন উপসমিতি ঘোষণা কৰিব নিৰ্বাচনত এইবাৰ বিজেপিত যুৱ আৰু মহিলাই প্ৰাধান্য পাব এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে আৰু পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়াক আপুনি যিমান পাৰে অশান্তি দিয়ক আল্লাই আপোনাক কি কৰিব চাই থাকক মুখ্যমন্ত্ৰী ভালে থাকক মই দোৱা কৰিছো মোৰ লগত গৰীবৰ দোৱা আছে এনেকুৱাকৈ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰীৰ লগত গৰীবৰ অভিশাপ আছে সুপ্ৰিম কোৰ্টে আমাক ন্যায় দিব কিন্তু সকলো ওপৰত এজন বহি আছে আমাৰ ত্ৰাণকৰ্তা আল্লাহে আমাক ৰক্ষা কৰিব মুখ্যমন্ত্ৰী মিয়াক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৌলানা বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰীৰ লগত গৰীবৰ অভিশাপ আছে বুলি এনেকুৱাকৈ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজিৰ পৰা অসমত আৰম্ভ হ'ব এছআৰ প্ৰক্ৰিয়া আজিৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে লাখ লাখ লোকৰ নাম আপোনাৰ ঘৰে ঘৰে যাব BLO সম্পূৰ্ণ হৈছে BLOৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ শীঘ্ৰে দিয়া হ'ব দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰতিটো ঘৰলৈ তিনিবাৰকৈ যাব BLO জিলাই জিলাই আৰম্ভ হ'ব ভোটাৰ তালিকাৰ পুনৰীক্ষণ ইতিমধ্যে নিৰ্বাচন আয়োগে সম্পূৰ্ণ কৰিছে প্ৰস্তুতি তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব 18 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিজন লোকৰ নাম কৰ্তন হ'ব আন ঠাইলৈ গুচি যোৱা আৰু মৃত্যু হোৱা লোকৰ নাম আজিৰ পৰা 20 ডিচেম্বৰলৈকে কৰিব পাৰিব আবেদন 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আজিৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ কাৰ্যসূচী আৰম্ভ হৈ গৈছে সকলোৱে বেছিকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আগন্তুক 10 দিনলৈ নাথাকিব বিদ্যুৎ সেৱা আগন্তুক 12 ডিচেম্বৰ পৰ্যন্ত নাথাকিব বিদ্যুৎ সেৱা 21 নৱেম্বৰৰ পৰা 12 ডিচেম্বৰলৈকে অব্যাহত বিদ্যুৎ সেৱা প্ৰতিদিনে 6 বজাৰ পৰা 10 বজালৈকে বিদ্যুৎ সেৱা বন্ধ থাকিব হজত সম্পূৰ্ণ 12 দিন বিদ্যুৎ সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত মেৰামতিৰ বাবে প্ৰতিদিনে 4 ঘণ্টাকৈ বিদ্যুৎ কৰ্তন কৰিব APDCL-এ আনুষ্ঠানিকভাৱে জানুৱাৰীযোগে জনালে এই তথ্য লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেৰে ন্যায় নাপালে অসমত মহাভাৰতৰ যুদ্ধ হ'ব 10 ডিচেম্বৰলৈকে অপেক্ষা কৰি আছো ন্যায় নাপালে যুদ্ধ হ'ব ককাই বাই চাবলৈ নাই এনেকুৱাকৈ মন্তব্য কৰিছে জুবেন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত সত্য আমাক লাগিবই অসমৰ ৰাইজে ধৈৰ্যশীল কিন্তু খঙাল জুবেন গাৰ্গৰ ন্যায়ৰ দাবীৰে শিল্পী খগেন গগৈৰ ডাঙৰ মন্তব্য জুবেনে ন্যায় নাপালে অসমত মহাভাৰতৰ যুদ্ধ হ'ব বুলি আখ্যা দিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত এটা মিয়াময় শান্তিৰে থাকিবলৈ নিদিও পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য মই থকালৈকে মিয়া অসমত শান্তিৰে থাকিব নোৱাৰিব মিয়া শান্তিত থাকিব নোৱাৰে সন্দেহজনক মিয়াক কষ্ট দিয়াই মোৰ কাম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী মিয়াই কষ্ট পাই থাকিব ইয়াৰ বাদে অন্য ৰাস্তা নাই গোৱালপাৰা পাছতে 2 এদিনতে নগদ উচ্ছেদ চলিব যিমানে বেছি কথা ক'ব সিমানে উচ্ছেদ চলিব এনেকুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ বিৰুদ্ধে নকলে শান্তিত থাকিলে বেলেগ কথা সন্দেহযুক্ত মিয়াৰ শান্তি নাই মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মোৰ ঘৰত আহিলে শান্তি নাই জুবেন ক্ষেত্ৰলৈ গ'লেও শান্তি নাই গৌৰৱ গগৈ ৰকিবুলৰ মিটিংলৈ গ'লেও শান্তি নাই মিয়াসকলৰ মিয়াই শান্তি পাবলৈ মোক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব লাগিব সন্দেহযুক্ত মিয়াক লৈ মোৰ এয়াই বাণী মন্তব্য কৰিছে পুনৰ মিয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰব হৈ পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভোট চুৰিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ ভয়ংকৰ প্ৰতিবাদ চৰকাৰৰ বিৰোধিতাৰে থৌনিৰে কটি উঠিছে গুৱাহাটী মানৱকেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা যুৱ কংগ্ৰেছৰ উত্তৰ প্ৰতিবাদ আৰক্ষীৰ বেৰিকেড ভাঙি ৰাজপথলৈ ওলাই আহিল প্ৰতিবাদকাৰী হাতে হাতে প্লেকাৰ্ড লৈ ৰাজপথ অৱৰোধ কৰিছে যুৱ কংগ্ৰেছে আৰক্ষীৰ পৰা প্ৰতিবাদকাৰীৰ মাজত হতাহতি আৰম্ভ হৈ পৰিছে ভোট চুৰিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ ভয়ংকৰ প্ৰতিবাদ
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 নিৰ্বাচনত বিজেপি আহিলে অসমীয়া জাতিৰ মৃত্যু হ'ব বিজেপিৰ দিনত অসমীয়া মুঠতে সুৰক্ষা নহয় মিয়াৰ কথা কৈ জাতিটো পংগু কৰাৰ চেষ্টা চলাইছে বিজেপিয়ে অসমীয়া নৱপ্ৰজন্মৰ আই মাতৃসকল ওলাই আহক সাহস কৰক জাতিৰ পক্ষে মাত মাতিবলৈ অসমত ভয়ংকৰ ষড়যন্ত্ৰ চলি আছে হিন্দুত্বৰ নামত অসমীয়াক পংগু কৰাৰ চেষ্টা অসমীয়া জাতিক সুৰক্ষা কৰাৰ ক্ষেত্ৰলৈ কি পদক্ষেপ লৈছে বিজেপিয়ে শাসনৰ ট্ৰাইবেল বেল্ট ব্লকৰ মাটিত সুৰক্ষা নহয় সংখ্যালঘু অধ্যাসিত অঞ্চলত যাব নোৱাৰাৰ পৰিৱেশৰ বাবে দায়ী এনেকুৱাকৈ মন্তব্য কৰিছে এজেপিৰ কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন সাংসদ ৰাজন গোহাঁইৰ মন্তব্য 2026 নিৰ্বাচনত বিজেপি আহিলে অসমীয়া জাতিৰ মৃত্যু হ'ব বুলি মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মিয়াৰ ভূতে খেদি ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই মিয়াক টাৰ্গেট কৰি লৈছে ইয়া হৈছে হিটলাৰী শাসনৰ চৰিত্ৰ মিয়াক কেতিয়াও নিক্ষেপ কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া আছে আৰু সদায় থাকিব মুখ্যমন্ত্ৰীয়ে নিজৰ আসনৰ গৰিমা মৰ্যাদা লাঘৱ কৰিছে মুখ্যমন্ত্ৰী হৈ থকাৰ যোগ্যতা আৰু নাই হিমন্ত বিশ্ব শৰ্মাৰ মিয়াক কিমান আৰু তুচ্ছ তাচ্ছিল্য কৰিব হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ পিছত লাগি থকালৈকে জুবেন গাৰ্গক ন্যায় দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া সমাজৰ ব্যৱস্থাৰ পৰা মিয়াক কেতিয়াও এগৰীয়া কৰিব নোৱাৰে মিয়াক দিয়া সাংবিধানিক অধিকাৰ মুখ্যমন্ত্ৰীয়ে কাঢ়ি ল'ব নোৱাৰে জুবেন গাৰ্গে হিন্দু মুছলমানসকলক এক কৰি থৈ গ'ল মন্তব্য কৰিছে আমছুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত কৃষকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ শীঘ্ৰে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম জিলাই জিলাই চলি আছে কৃষক পঞ্জীয়ন কাৰ্যসূচী সকলো বিত্ত নিৰ্বিশেষে সকলোকে পঞ্জীয়ন কৰাটো বাঞ্ছনীয় যদি আপুনি এজন প্ৰকৃত কৃষক তেনে ক্ষেত্ৰত অতি শীঘ্ৰে পঞ্জীয়ন কৰক পঞ্জীয়ন কৰিলে আপোনাৰ বেংক একাউণ্টত বছৰি ৬০০০ কোটি টকা লাভ কৰিব পঞ্জীয়নৰ বাবে নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰিব লাগিব জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহত পঞ্জীয়ন চলি আছে কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধ নথিপত্ৰ আধাৰ কাৰ্ড পান কাৰ্ড আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম প্ৰকৃত পঞ্জীয়ন কৃষকসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহু সুবিধা আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয়ক জাৰি কৰিছে জাননী ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিচিৰ বাসিন্দাই পাব মাটিৰ পট্টা চৰকাৰ গঠন হোৱাৰ পিছতে হাগ্ৰামা মহিলাৰীৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিটিচিৰ প্ৰতিটো দৰিদ্ৰ ভূমিহীন পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত কাৰ্যনিৰ্বাহক সভা বিধানসভা নিৰ্বাচনৰ পূৰ্বে মাটিৰ পট্টা দিয়াৰ কাম আৰম্ভ হ'ব ভূমি পট্টা দিয়াৰ বাবে নিয়োগ কৰা হ'ব 29 গৰাকী অৱসৰপ্ৰাপ্ত মণ্ডল আৰু কানগ 200 গৰাকী মণ্ডল প্ৰশিক্ষণ লোৱা নিবনুৱা যুৱক যুৱতীক লোৱা হ'ব এই কামৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হাগ্ৰামা মহিলাৰীৰ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰী তালিকাৰ পৰা লাখ লাখ লোকৰ নাম কৰ্তন প্ৰায় 2.25 কোটি লোকৰ নাম কৰ্তন হৈছে ৰেচন কাৰ্ডৰ পৰা আপোনাৰ ৰেচন কাৰ্ড আছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ আহি পৰিছে কিয়নো কোটি কোটি ৰেচন কাৰ্ড কৰ্তন কৰিছে চৰকাৰে অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে চৰকাৰৰ বৃহৎ অভিযান খাদ্য ৰাজহুৱা বিতৰণ বিভাগৰ অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে 200 পঞ্জীয়ন কৰি বহু লোকে গ্ৰহণ কৰি আছে ৰেচন কাৰ্ডৰ সুবিধা অযোগ্য হিতাধিকাৰীৰ নাম প্ৰতিখন ৰাজ্যলৈ প্ৰেৰণ কৰিছে বিভাগে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ তালিকাৰ পৰা লাখ লাখ লোকৰ নাম কৰ্তন হ'ল আপোনাৰ ৰেচন কাৰ্ড আছে নেকি তেনে ক্ষেত্ৰত তালিকাত চাই লওক এবাৰ ৰেচন কাৰ্ড আপোনাৰ কৰ্তন হৈছে নেকি যদি হৈছে আপুনি পুনৰ কিন্তু নাপাব ৰেচনৰ চাউল চৰকাৰে ইয়াক লৈ জাননী জাৰি কৰিছে আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব so thank you for watching full video